সো এতিয়া আমি আহিছো এক্টিভিটিলে ইয়াত কৈছে লেটস সি হাউ মাচ উই হেভ আন্ডাৰষ্টুড গতিকে আমিনো কিমান বুজি পালো ইয়াতে আমি চাওঁ আহা বুলি কৈছে আৰু কৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ গতিকে এই কুৱেশ্যনবিলাক আমি কৰিবলৈ যত্ন কৰোঁ চোৱা প্ৰথমতে প্ৰশ্নটো কি কৈছে আমি জানি লওঁ ঠিক আছে ইয়াত কৈছে যে ৰবা ইয়াত কৈছে যে what are the few things that the poet will see while standing on a hill in afternoon ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে যেতিয়া কবিয়ে আবেলি সময়ত এখন পাহাৰত থিয় হৈ থাকিব তেতিয়া কি বস্তু কবিয়ে দেখিব ঠিক আছে কি বস্তু কবিয়ে দেখিব সো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো মই ধুনীয়াকৈ লিখি দিছো চোৱা সো কোৱেশ্চন নম্বৰ 1 question number 1 or air answer ঠিক আছে কি কবিয়ে কি দেখিব যেতিয়া আবেলি সময়ত পাহাৰ এখনত যাব তেতিয়া কি কবিয়ে কি বস্তু দেখিব ইয়াতে কবিতাটোৰ আধা আমি লিখিব লাগিব ইয়াৰ পৰা লিখিনো while standing on a hill in the afternoon ইমানলৈকে মানে কবিতাটো বোলে সৰি প্ৰশ্নটোৰ আধা আমি লিখিব লাগে ঠিক আছে সো আমি লিখিম while standing on a hill in the afternoon okay ইমানলৈকে আমি প্ৰশ্নটোৰ পৰা লিখিলো আকৌ লিখিম যে afternoon the poet will see the poet will see ইমানলৈকে তোমালোকে কোনো মুখস্থ কৰিব দৰকাৰ নাই কৈছে যে while standing on hill in afternoon the poet will see poete দেখিব যেতিয়া আবেলি পাহাৰ এখনত কবিয়ে থিয় হ'ব তেতিয়া কবিয়ে দেখিব কি দেখিব কবিয়ে দেখিব flowers ফুল দেখিব না ঠিক আছে flowers দেখিব একেটাটো কিন্তু তোমালোকে নিজে লিখিব লাগিব cliffs দেখিব cliffs তাৰপিছত কি দেখিব clouds দেখিব মানে ডাৱৰ আৰু কি দেখিব and grass দেখিব ওকে এইকেইটা বস্তু কবিয়ে দেখিব গতিকে এইটো হৈছে আমাৰ 1 নম্বৰ অৰ্থাৎ 1ৰ এ টোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ মই লিখি দিলো তোমালোকে এইটো টুকি লবা আৰু কেনেকে প্ৰশ্নটোৰ পৰা আধা লিখি পেলাই কেনেকে উত্তৰ লিখিব লাগে এইটো দেখুৱাই দিম ঠিক আছে সো 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ব কি কৈছে চাই লও when will the grass bow down and rise again মানে কৈছে যে grass মানে ঘাঁহবোৰ কেতিয়া bow down মানে হাউলি পৰিব and rise again আৰু পুনৰ থিয় হ'ব কেতিয়া হ'ব গতিকে ইয়াৰ আনসাৰটো হ'ব আমি বি লিখিম বি আনসাৰ কি হ'ব আমি লিখিম যে the grass will bow down ইয়াৰে আধা লিখিম the grass will bow down ঠিক আছে কেতিয়া bow down হ'ব when the wind wind when the wind blows যেতিয়া বতাহ বলিব তেতিয়া ডাউন হ'ব and আকৌ and rise again and they rise again কেতিয়া পুনৰ উঠিবগে as the wind is over okay যেতিয়া বতাহ বলি শেষ হ'ব তেতিয়া আকৌ পুনৰ উঠিব গতিকে তোমালোকে এইবোৰ টুকি লবা ওকে সো 3 নম্বৰ চোৱা
এটা তোমালোকে ভিডিওটো পজ কৰি পেলাই লিখিব পাৰিবা না 3 নম্বৰ মানে সি টোৰ কথা কৈছো What will the poet do on the hill in the afternoon মানে কৈছে যে কবিয়ে তাত কি কৰিব তাৰ মানে ঠিক আছে What will the poet do on the hill in the afternoon মানে পাহাৰৰ ওপৰত আবেলি কবিয়ে কি কৰিব ঠিক আছে সিৰ আনসাৰটো লিখিম আমি সি আনসাৰ সিৰ আনসাৰটো কি হ'ব The poet will do sorry the poet will the poet will touch okay touch 100 flowers 100 flowers and look at cliffs and clouds and also watch the wind that blows okay blows down the grass in the afternoon on the hill so প্ৰশ্ন কৈছিল যে কবিয়ে আবেলি পাহাৰত গৈ কি কৰিব ইয়াৰ আমি উত্তৰটো লিখিলো যে কবিয়ে পাহাৰত গৈ কি কৰিব touch 100 flowers বহুতো ফুল চুব look at cliffs and clouds cliff মানে থিয় শিলবিলাক চাব আৰু ডাৱৰবিলাক চাব ঠিক আছে and also watch the wind আৰু লগতে বতাহে কৰা যে মানে বৱাই নিবটা মানে যেতিয়া বতাহ বলিব তেতিয়া যে গ্ৰাছ বিলাক হাউলি পৰিব সেইবোৰ চাব তাৰ মানে ঠিক আছে নেক্সট হলে when will the poet go home সো কবিয়ে কেতিয়া ঘৰলৈ যাব হে বুলি কৈছে সো তাৰ কাৰণে উত্তৰটো কি হ'ব বি টোৰ আনসাৰ কবিয়ে কেতিয়া ঘৰলৈ যাব আনসাৰ লিখিলো as soon as darkness appears and light of the town are on the poet will go home মানে কি কৈছে যেতিয়া প্ৰশ্ন কৈছে যে when will the poet go home মানে কবিয়ে কেতিয়া ঘৰলৈ যাব উত্তৰ লিখিছো যে as soon as darkness appears and lights of the town are on the poet will go home যেতিয়া মানে darkness হ'ব মানে আন্ধাৰ হ'ব আৰু যেতিয়া টাউনৰ পোহৰ হ'ব তেতিয়া কবিয়ে ঘৰলৈ যাব ঠিক আছে
ওকে তোমালোকে টুকি ল'বা নেক্সট আহিলে চোৱা why do you think তুমি কিয় ভাবা the poet will not pick any flowers কবিয়ে মানে এপাহু ফুল নিচিঙিব সেই বুলি তুমি কিয় ভাবা সেই বুলি কৈছে সো ইটোৰ আনসাৰ চোৱা ইটোৰ আনসাৰ আমি লিখিছো ইটোৰ আনসাৰ যে the poet will touch flowers but not pick any because she likes to enjoy them not to destroy ঠিক আছে সো তুমি কিয় ভাবা যে কবিয়ে এপাহু ফুল নিচিঙিব কিয়নো ইয়াৰ আমি উত্তৰ লিখিছো আমি কিয়নো the poet will touch flowers but not pick any because she likes to enjoy them not to destroy মানে কবিয়ে ফুলবিলাক চুই পেলাই জাস্ট আনন্দ অনুভৱ কৰিব বিচাৰে উপভোগ কৰিব বিচাৰে কিন্তু এটো নষ্ট কৰিব নিবিচাৰে সেইকাৰণে নিচিঙি ঠিক আছে গতিকে আমি A B C আৰু D E এই গোটেই পাঁচটা প্ৰশ্ন উত্তৰ কৰি দিলো আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা গতিকে তোমালোকে গোটেইবোৰ বহিত টুকি ল'বা আৰু মই যেহেতু বুজাই দিছো বুজিবৰ কাৰণে চাগে সহজেই পাইছা সো নেক্সট চোৱা এতিয়া ইয়াৰ কৈছে যে write down the stanza from the poem that you like the most গতিকে এই কবিতাটোৰ আটাইতকৈ ভাল পোৱা অংশটো তুমি লিখিবলৈ কৈছে তোমাক ঠিক আছে তুমি প্ৰথম ষ্টেঞ্জাটো লিখিব পাৰা এইটো ষ্টেঞ্জা বা এইটো ষ্টেঞ্জাও লিখিব পাৰা বা এইটো ষ্টেঞ্জাও লিখিব পাৰা যেটোকে তোমাৰ ভাল লাগে এইটো ষ্টেঞ্জাকে তুমি এখিতে লিখি দিবা ঠিক আছে এটো মই ইয়াত লিখি নাথাকো মই তোমাক কৈ দিলে এইটো তুমি লিখিলেই হ'ল আৰু